আমাৰ এটমস্ফিয়াৰ পৃথিৱীৰ এটমস্ফিয়াৰ এটা আছে তোমালোকে জানাই এটমস্ফিয়াৰ মানে কি the envelope of air surrounding us is the atmosphere envelope বুলি কৈছে কাৰণ আমাৰ চাৰিওফালে আছে যেটো বায়ুমণ্ডল আমাৰ চাৰিওফালে আছে ওপৰটো আছে সাইডত আছে হেতু কাৰণে envelope বুলি কোৱা হয় envelope of air বুলি কোৱা হয় আৰু হেতুক আমি atmosphere বুলি কওঁ কিন্তু atmosphere আমি কিমান ওপৰলৈকে আছে মানে যিবোৰ গ্যাস কিমান ওপৰলৈকে আছে হেবোৰ ষ্টাডি কৰিম আৰু atmosphere টোৰ লেয়াৰ্স কিছুমান আছে হে লেয়াৰ্স বোৰ আমি ষ্টাডি কৰিম atmosphere ৰ ষ্ট্ৰাকচাৰটো ষ্টাডি কৰিম আমি প্ৰথম এটা ডায়াগ্ৰাম একিলো আছো তোমালোকে এই ৰাফলি এটা ডায়াগ্ৰাম বনাইছো তোমালোকে চাইবা এইটো সাৰফেস লেভেল হয় এখানে সারফেস লেভেল হয় ঠিক আছে আমি গ্ৰাউন্ডৰ পৰা যেটা ওপৰলৈকে যাম প্ৰথম যেটো এটমস্ফিয়াৰৰ লেয়াৰ হয় হেতু ট্ৰপোস্ফিয়াৰ বুলি কোৱা হয় ট্ৰপোস্ফিয়াৰ আৰু ট্ৰপোস্ফিয়াৰ কিমান ওপৰলৈকে আছে ট্ৰপোস্ফিয়াৰ এটো এভাৰেজ হয় এভাৰেজ 13 কিলোমিটাৰলৈকে আছে গ্ৰাউন্ড সারফেস লেভেল গ্ৰাউন্ডৰ পৰা ওপৰলৈকে 13 কিলোমিটাৰলৈকে আছে তাৰ পিছত তাৰ ওপৰত আছে স্ট্ৰেটোস্ফিয়াৰ ঠিক আছে স্ট্ৰেটোস্ফিয়াৰ কিমান ওপৰলৈকে আছে স্ট্ৰেটোস্ফিয়াৰ 50 কিলোমিটাৰলৈকে আছে ওকে তাৰপিছত মেসোস্ফিয়াৰৰ পিছত আয়নোস্ফিয়াৰ আছে মেসোস্ফিয়াৰটো আছে 80 কিলোমিটাৰলৈকে আছে তাৰ পিছত আয়নোস্ফিয়াৰটো আছে তোমাৰ এটো আপ টু around 400 কিলোমিটাৰ ডায়াগ্ৰামটো বুজি পাইছা না তোমালোকে যদি পাইছা ইয়েস বুলি কৈ দিয়া ইয়েস পাইছা ন ঠিকে আছে ট্ৰপোস্ফিয়াৰ 13 কিলোমিটাৰলৈকে আছে মাটিৰ পৰা স্ট্ৰেটোস্ফিয়াৰ আছে 50 কিলোমিটাৰলৈকে আৰু মেসোস্ফিয়াৰ around 80 কিলোমিটাৰ ওপৰলৈকে আছে আৰু আয়নোস্ফিয়াৰটো 400 কিলোমিটাৰলৈকে আছে তাৰ ওপৰত এক্সোস্ফিয়াৰ আৰু তাৰ ওপৰত স্পেস নহয় জানো এতিয়া চোৱা ট্ৰপোস্ফিয়াৰৰ সিগনিফিকেন্স কি হয় লেয়াৰ্স অফ এটমস্ফিয়াৰ প্ৰথম ট্ৰপোস্ফিয়াৰটো নহয় জানো এটো লোৱেষ্ট লেয়াৰ হয় তাৰ পিছত দি হাইট অফ ট্ৰপোস্ফিয়াৰ ইজ 16 কিলোমিটাৰ থিক ওভাৰ দি ইকুৱেটৰ and 10 kilometer thick at the poles মানে এভাৰেজ কিমান হ'ব এভাৰেজ হাইট 13 কিলোমিটাৰ ইকুৱেটৰত 16 কিলোমিটাৰ ওপৰলৈকে আছে আৰু যিবোৰ পুল আছে পুল মানে নৰ্থ পুল আৰু সাউথ পুল এই দুটা পুল আছে হে পুলৰ ওপৰত 10 কিলোমিটাৰলৈকে আছে ওপৰলৈকে এভাৰেজ হাইটটো 13 কিলোমিটাৰ হয় মাটিৰ পৰা ঠিক আছে আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় all weather phenomena are confined to the troposphere all weather phenomena মানে আমি যিবোৰ weather changes দেখা পাও আমাৰ বতৰ যে হলনি হয় বতৰ হলনি কোড হয় বতৰ হলনি ট্ৰপোস্ফিয়াৰত হয় তাৰ ওপৰত একো মিটাৰ নকৰে যেনেকুৱা হদায় হেনেকুৱা হৈ থাকে একো চেঞ্জ নাহে তাৰ ওপৰলৈকে তাৰ যদি ওপৰলৈকে যাও 100 বছৰ যেনেকুৱা আছিল আগতে এতিয়া হেনেকুৱা তুমি পাবা কিন্তু তাৰে তলত 13 কিলোমিটাৰৰ পৰা যদি তললৈকে আহা এদিনৰ ভিতৰতে কেইবাবাৰো চেঞ্জ হৈ যাব পাৰে ওয়েদাৰটো ফৰ এক্সাম্পল ফগ ক্লাউড ফৰ্ম কোড হয় মেঘবোৰ যে আমি দেখা পাও মেঘবোৰো ট্ৰপোস্ফিয়াৰতে হয় ফ্ৰস্ট তাৰ পিছত বৰষুণ storm ধুমুহা হেবোৰ চেঞ্জেস সব ট্ৰপোস্ফিয়াৰতে হয় আৰু টেম্পাৰেচাৰ ডিক্ৰিজ কৰে উইথ হাইট ইন দিস লেয়াৰ ট্ৰপোস্ফিয়াৰত আমি যিমানে ওপৰলৈকে যাও সিমানে টেম্পাৰেচাৰটো কম হৈ যায় নেক্সট আমি স্লাইডখন চাইছো তাতে স্ট্ৰেটোস্ফিয়াৰৰ বিষয়ে আছে stratosphere extends to a height of কিমান 50 কিলোমিটাৰ আৰু এটো ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন হলে এৰোপ্লেনস fly through the lower stratosphere ঠিক আছে
তাৰপিছত আমাৰ যেটো ওজন স্তৰ আছে ওজন গেছ স্ট্ৰেটোস্ফিয়াৰত পোৱা যায় ওজন স্তৰ লাইজ উইদিন দা স্ট্ৰেটোস্ফিয়াৰ ঠিক আছে আৰু এই ওজন গেছৰ কামটো কি ওজন স্তৰ যেটো আছে এই লেয়াৰৰ কামটো কি ওজন লেয়াৰ acts as a protective cover as it absorbs the ultraviolet rays of solar radiation ultraviolet rays মানে অতি বেঙুনীয়া ৰে তোমালোকে নিশ্চয় শুনিছা এইটো যেটো আমাৰ সূৰ্যৰ পোহৰ আহে তাৰ লগতে এবিধ বিশেষ ৰে আহে তো অতি বেঙুনীয়া ৰে বুলি কোৱা হয় বা আল্ট্ৰাভায়োলেট ৰে বুলি কোৱা হয় আৰু হেতু আমাৰ কাৰণে হাৰ্মফুল হয় আল্ট্ৰাভায়োলেট হেতু আমাৰ কাৰণে হাৰ্মফুল হয় আৰু যেটো ওজন লেয়াৰ আছে স্ট্ৰেটোস্ফিয়াৰত সেই ওজন লেয়াৰটোৱে এই ৰেটো ব্লক কৰি পেলায় যেটো কাৰণত ওজন লেয়াৰটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এই ওজন লেয়াৰটো কোড আছে হেতু স্ট্ৰেটোস্ফিয়াৰত আছে নেক্সট মেসোস্ফিয়াৰ extends to the height of 50 to 90 কিলোমিটাৰ এটো স্ট্ৰেটোস্ফিয়াৰ ওপৰত আছে এইটো জিওগ্ৰাফিক্যালি হিমান বেছি ইম্পৰ্টেন্ট নহয় ট্ৰপোস্ফিয়াৰ বা স্ট্ৰেটোস্ফিয়াৰৰ নিচিনা হেতু বেছি ইম্পৰ্টেন্ট নহয় এটো লেয়াৰ এটা হয় নামটো মনত ৰাখিলে হ'ল 50 to 90 কিলোমিটাৰ 90 কিলোমিটাৰ ওপৰলৈকে আছে নেক্সট থাৰ্মোস্ফিয়াৰ এইটো ইম্পৰ্টেন্ট হয় মই যেটো আয়নোস্ফিয়াৰ বুলি লিখি দিছিলো হেতু থাৰ্মোস্ফিয়াৰ বুলি কোৱা হয় আয়নোস্ফিয়াৰ বা থাৰ্মোস্ফিয়াৰ আৰু it lies at 80 কিলোমিটাৰ to 640 কিলোমিটাৰ above the earth's surface কিমান ওপৰ লৈকে আছে সাৰফেসৰ পৰা 80 কিলোমিটাৰ ওপৰৰ পৰা আছে আৰু কিমান ওপৰলৈকে গৈছে 650 কিলোমিটাৰ লৈকে গৈছে আৰু ইয়াতে টেম্পাৰেচাৰ ইনক্ৰিজ কৰে দেই ৰেপিডলি উইথ ইনক্ৰিজিং হাইট যিমানে ওপৰলৈকে যাও আমি এইটো লেয়াৰত টেম্পাৰেচাৰটো বাঢ়ি গৈ থাকে তাৰ পিছত ৰেডিও ওয়েভছ যিবোৰ ৰেডিও তৰংগবোৰ ট্ৰান্সমিটেড ফ্ৰম দি আৰ্থ আর ৰিফ্লেক্টেড back to the earth by these layers actually ionosphere কি থাকে ionosphere ions কিছুমান থাকে ion মানে charged particles কিছুমান আছে আৰু সেই পাৰ্টিকলছ বোৰে যেটো ৰেডিও তৰংগ আমাৰ পৃথিৱীৰ পৰা সেন্ড কৰা হয় সেইখিনি ট্ৰান্সমিট ৰিফ্লেক্ট বেক কৰে পৃথিৱীৰ পৰা যিখিনি গৈছে পৃথিৱীলৈকে ঘূৰাই পঠায় এইটো লেয়াৰ ঠিক আছে এই আয়নোস্ফিয়াৰৰ ওপৰত কোৱেশ্চন আহে জেনেৰেলি যদি এটমস্ফিয়াৰৰ পৰা আহিছে তেতিয়া 90% চান্স ইজ দ্যাট আয়নোস্ফিয়াৰৰ পৰা সুধিব কোৱেশ্চন আৰু আয়নোস্ফিয়াৰৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে এইটো বাৰে বাৰে এইটো ৰিপিট হয় কোৱেশ্চনত তাৰ পিছত নেক্সট লেয়াৰটো হৈছে এক্সোস্ফিয়াৰ this is the uppermost layer of the atmosphere একেবাৰে ওপৰত এক্সোস্ফিয়াৰটো আছে আৰু this layer merges with the outer space মহাকাশৰ লগত মাৰ্জ হৈ গৈছে মিলি গৈছে এটো লেয়াৰ জিওগ্ৰাফিক্যালি হিমান বেছি ইম্পৰ্টেন্ট নহয় জিওগ্ৰাফিক্যালি তোমালোকে ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ আৰু আয়নোস্ফিয়াৰ এই তিনটা তোমালোকে চাই যাবা তাৰ পিছত এইটো চোৱা এইটো বহুত ইম্পৰ্টেন্ট হয় কম্পোজিশন অফ দি এটমস্ফিয়াৰ আমি লেয়াৰ্স খিনি পঢ়িলো এটা কম্পোজিশন মানে কি গেছে আমাৰ এটমস্ফিয়াৰটো বনাইছে একলগে আহি কম্পোজ কৰিছে বনাইছে এটমস্ফিয়াৰ যিখিনি কনস্টিটুয়েন্টস মেইনলি চাৰিটা কনস্টিটুয়েন্টস আছে বায়ুমণ্ডলৰ গঠন হেগিটা কি হয় নাইট্ৰোজেন 78% আছে এটমস্ফিয়াৰত অক্সিজেন 21% আছে আৰ্গন 0.93% আছে আৰু কাৰ্বন ডাই অক্সাইড অকল 0.036% হে আছে গতিকে নাইট্ৰোজেন আৰু অক্সিজেন মিলি 95% of the atmosphere এটো মনত ৰাখিবা স্পেশালি কোনটো আটাইতকে
বেছি পৰিমাণত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণত আমাৰ এটমস্ফিয়াৰত পোৱা যায় নাইট্ৰজেন আৰু পাৰ্চেন্টেজটো মনত ৰাখিবা 78%। তাৰ পাছতহে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড তেনেই নগণ্য অকল 0.0036%। নাইট্ৰজেন আৰু অক্সিজেন মিলি 99% হয় 99%। গতিকে আমি ফিজিকেল জিঅ'গ্ৰাফিৰ এটমস্ফিয়াৰ আৰু এই সোলাৰ চিষ্টেমৰ এইখিনি পাৰ্ট চালে আমাৰ হৈ যাব। আপুনিও যদি অসম চৰকাৰৰ আগন্তুক চাকৰি প্ৰত্যাশী তেন্তে অনতিপলমে বেলতলাস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান BSc একাডেমীত নামভৰ্তি কৰি নিজৰ সপোন বাস্তৱায়িত কৰক। আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত আছে অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত সকলো বিষয়ৰ সবিশেষ প্ৰশিক্ষণ। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ হ'ল কোৱান্টিটিভ এপ্টিটিউড, জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং আৰু আছাম স্পেচিফিক GK। লগতে ইয়াত নিয়মীয়াকৈ মক টেষ্ট কণ্ডাক্ট কৰা হয় যাতে আহিবলগীয়া পৰীক্ষাৰ বাবে আপোনালোকে নিজৰ দক্ষতা নিজে বিশ্লেষণ কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে সমৰ ব্যক্তিসকলৰ তত্ত্বাৱধানত কম্পিউটাৰ দক্ষতা আৰু মৌখিক পৰীক্ষাৰ সম্পূৰ্ণ বিনামূলীয়া বিশেষ প্ৰশিক্ষণ। গতিকে সবিশেষ তথ্যৰ বাবে পলম নকৰি স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰক বা বেলতলাস্থিত BSc একাডেমী ব্ৰাঞ্চত আহি অধিক তথ্য লাভ কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ভাগ্যলক্ষী বৰুৱা। আজি মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 যিটো এক্সাম হৈছিলে তাত ক্ৰেক কৰি পেলাই ভাল পোষ্ট এটাত বা ভাল ডিপাৰ্টমেণ্ট অফ ছেৰিকালচাৰত আজি মই জইন কৰিম। মোৰ নাম শ্ৰী বিষ্ণুজ্যোতি বৰা। ৰিচেণ্টলি যিটো অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিছিলে তাত মই গ্ৰেড 3 ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত এটা পোষ্ট পালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰী ৰাজ বৰা। সদ্য ঘোষিত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ গ্ৰেড 3 পদৰ বাবে মই নিৰ্বাচিত হৈছোঁ। নমস্কাৰ, মোৰ নাম মঞ্জিত গগৈ। ফাইনেলি মই এবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত মোৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 ছিলেকশ্যন হৈছে। নমস্কাৰ, মোৰ নাম কল্যাণ শইকীয়া। ফাইনেলি মই ADRE গ্ৰেড 3 এক্সামত মই পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম নয়নজ্যোতি গগৈ আৰু মোৰ ইতিমধ্যে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 মোৰ ফাইনেল ছিলেকশ্যন হৈছে। মোৰ ডিপাৰ্টমেণ্ট হৈছে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট। নমস্কাৰ, মোৰ নাম ৰাজ অলেমান। মই এইবাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত ग्रेड 3 विभागत होम एंड पॉलिटिकलत उत्तीर्ण होबल। मेरा नाम अजय सिंह है। मेरा अभी फाइनली आसाम डायरेक्ट रिक्रूटमेंट का ग्रेड 4 एग्ज़ाम क्लियर हो गया है। So I'm very much grateful to all of the teachers and the team. BSc ইনষ্টিটিউটক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকে যি ছাপোৰ্ট আৰু মোক দিছিলে। ইয়াৰ বাবে মই সমূহ BSc একাডেমীৰ ফেকাল্টি আৰু ছাপৰ্টিং ষ্টাফক ধন্যবাদ জনাব বিচাৰোঁ। মই BSc একাডেমীক ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে মই BSc একাডেমীৰ সমূহ ফেমিলিক আৰু ফেকাল্টিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই এম ভেৰি মাছ থেংকফুল ফৰ BSc একাডেমী। এই ক্ষেত্ৰত মোৰ সহায় কৰি আহিছে BSc একাডেমীৰ ষ্টাফ আৰু ফেকাল্টি মেম্বাৰবোৰে প্ৰথমৰ পৰাই সহায় কৰি আহিছিল মোক। सभी BSc एकेडमी का फैकल्टी, BSc एकेडमी का सपोर्टिंग स्टाफ और डायरेक्टर सर को थैंक यू कहना चाहता हूँ, क्योंकि इस जर्नी में उन्होंने मेरा बहुत कुछ हेल्प किया, सपोर्ट किया और मुझे